এই দুই ভাই ভাতৃ ভিতৰত হিৰণ্যকশিপুৰৰ পুত্ৰ পৰম বৈষ্ণৱ প্ৰহ্লাদে কেনেকৈ মাতৃগৰ্ভত ভকতি লাভ কৰিলে আৰু ভকতি লাভ কৰি কেনেকৈ এই সংসাৰত প্ৰহ্লাদে জীৱন যাপন কৰিছে আৰু খণ্ড অমৰ্ক নামৰ শুক্ৰাচাৰ্যৰ দুজন পুত্ৰৰ ওচৰত শিক্ষা গ্ৰহণ কৰোঁতে কি শিক্ষা লাভ কৰিছে, কেনেকৈ শিক্ষা গ্ৰহণ কৰিছে, সমস্তখিনি কথা সুন্দৰভাৱে আজি পাঠাচাৰ্য বাবদয়ে আগবঢ়াই গ'ল। আমিও তাকে অকণমান আলোচনাৰ বাবে আগবাঢ়িব বিচৰা হৈছে। যে পুত্ৰ প্ৰহ্লাদে, বৈষ্ণৱ পুত্ৰ প্ৰহ্লাদে খণ্ড আৰু অমৰ্ক নামৰ গুৰুৰ কাষত যি শিক্ষা লাভ কৰিছিল, শাস্ত্ৰই সেই শিক্ষাৰ নাম প্ৰকাশ কৰিছে বামানয় শাস্ত্ৰ। বামানয় শাস্ত্ৰ মানে য'ত ঈশ্বৰমুখী চিন্তাৰ অৱতাৰণ হোৱাৰ বিপৰীতে কেৱল বাকী চিন্তাবিলাকৰ কথাহে লিপিবদ্ধ হৈ থকা সেই দৰ্শন, যাক কোৱা হৈছে বামানয় শাস্ত্ৰ। আৰু প্ৰহ্লাদে সেই বামানয় শাস্ত্ৰ আশ্ৰয় কৰিছিল নে নাই কৰা, তাৰ যদি উত্তৰ বিচাৰোঁ তেতিয়াহ'লে গুৰুজনাই সুন্দৰভাৱে প্ৰকাশ কৰিছে খণ্ডামৰ্ক নামে দুই শুক্ৰৰতনয় প্ৰহ্লাদক পঢ়াৱন্ত শাস্ত্ৰ বামানয়। প্ৰহ্লাদক বামানয় শাস্ত্ৰ পঢ়াইছে, কিন্তু প্ৰহ্লাদৰ মনে কি কৰিছে, সেই চিন্তাবিলাক শুদ্ধ বুলি বিবেচনা কৰা নাই। কিয়নো যে অন্য শিশুসকলৰ লগত প্ৰহ্লাদে যেতিয়া সেই কথাবিলাক শুনে, খণ্ড অমৰকৈ যেতিয়া কথাবিলাক আগবঢ়াই দিয়ে গুৰু হিচাপে শিষ্যৰ আগত, ছাত্ৰৰ আগত, পঢ়ে আনো অসংখ্যাত দৈত্যৰ সৱাল, এনেকৈ বিভিন্নজন দৈত্যৰ শিশুৱে ছাত্ৰ হিচাপে প্ৰহ্লাদ সহিতে খণ্ড অমৰ্কৰ ওচৰত বামানয় শাস্ত্ৰৰ জ্ঞান লৈছে, কিন্তু প্ৰহ্লাদৰ মনে তাংক নমানয় ভাল। প্ৰহ্লাদৰ মনে কিন্তু তাক শুদ্ধ বুলি বিবেচনা কৰা নাই। কিয়? কাৰণ মাতৃগৰ্ভতে প্ৰহ্লাদে কৃষ্ণস্তু ভগৱন্তৰ নিৰ্গুণ নাম আশ্ৰয় কৰিছে। যেতিয়া হিৰণ্যকশিপুৰে ভাতৃ হিৰণ্যাক্ষ বধৰ প্ৰতিশোধ ল'বৰ বাবে ব্ৰহ্মাক আৰাধনা কৰি সন্তুষ্ট কৰি অমৰত্ব বৰ লাভৰ বাবে অগ্ৰসৰ হৈছে, সেইখিনি সময়তে স্বৰ্গৰ দেৱৰাজ ইন্দ্ৰৰ দ্বাৰা হিৰণ্যকশিপুৰৰ ৰাজ্যত আক্ৰমণ চলাইছে আৰু হিৰণ্যকশিপুৰৰ ধৰ্মপত্নী কায়াধুক বন্দী কৰি লৈ গৈছে। তেনেতে সৎসংগ দেৱঋষিৰ কৃপাধন্য হৈছে আৰু কায়াধুৱে দেৱঋষি নাৰদৰ আশ্ৰয়ত বাকীখিনি সময় পাৰ কৰিছে। আৰু সেই কথাটোকে ভাগৱত শাস্ত্ৰ দৰ্শন আমি যদি চিন্তা কৰোঁ, ও ৰামা
ঘতে প্ৰহ্লাদে ৰাম নাম পালে বান্ধৈ হৰি নাম পালে পঞ্চ বয়সতে প্ৰহ্লাদে ৰাম নাম গালে বান্ধৈ হৰি নাম গালে এই ৰাম শুনি দৈত্যপতি দিলে নানা শাস্তি ৰাখে হৰি মাৰে কোনে মাৰে হৰি ৰাখে কোনে মাতৃ গৰ্ভৰ পৰাই সমস্তখিনি জ্ঞান লাভ কৰিছে সেই দেৱশিশুৱে আৰু সেইকাৰণে সেই সত্য বস্তুক বাহিৰে অন্য বস্তুৰ প্ৰতি অৰ্থাৎ অবস্তুৰ প্ৰতি প্ৰহ্লাদৰ কোনোদিন মন যোৱা নাছিল আৰু সেই সূত্ৰে খণ্ড আৰু অমৰকই বামানয় শাস্ত্ৰৰ জ্ঞান দিছে যদিও প্ৰহ্লাদৰ মনে কিন্তু তাক ভাল বুলি গ্ৰহণ কৰা নাই আৰু লগে লগে প্ৰহ্লাদেও তেওঁৰ লগৰীয়া শিশুসকলক খুব সুন্দৰভাৱে উপদেশ প্ৰদান কৰিছে আৰু সেই উপদেশকে বৰ্তমান পদত আলোচনা হৈ আছে পাঠাচাৰ্য বাবদয়ে সুন্দৰভাৱে পাঠ আগবঢ়াইছিল আমি পদৰ মাজলৈ আগবাঢ়ি যাব বিচৰা হৈছে হে অসুৰৰ পুত্ৰ হব শুনিও ক ঈশ্বৰৰ উপাসনে এহি দুখ লোক যেহেন আকাশ আছে সৰ্বত্ৰে ব্যাপী হৃদয়তে আশা দেখিও বিচাৰিয়া সেই অসুৰৰ পুত্ৰসকল তোমালোকে শুনাচোন যে সমস্ত দুখ এই সমস্ত সুখ উৎপত্তিৰ কাৰণ কেৱল কৃষ্ণস্তু ভগৱান স্বয়ং যেহি কৰে ঈশ্বৰে সেহিহে সত্য হৈ এই সমস্তৰ গৰাকী যিহেতু ঈশ্বৰ গতিকে ঈশ্বৰে যি কৰিব সেয়াই হ'ল সত্য গতিকে তোমালোকে মনত ৰাখিবা যে যেহেন আকাশ আছে সৰ্বত্ৰে ব্যাপী আকাশখন যেনেকৈ সৰ্বত্ৰতে ব্যাপ্তমান হৈ থকাৰ দৰে আপুনি আমি অনুভৱ কৰোঁ অনুমান কৰোঁ ঠিক তেনেকৈ ভগৱন্ত বস্তু সমস্তৰে হৃদয়ৰ মাজত প্ৰকাশমান হৈ আছে গুৰুজনাই বৰগীতত সুন্দৰভাৱে উল্লেখ কৰিছে যে অগ নগ জগতেৰি কায়া এই ব্ৰহ্মাণ্ডত যিমান শৰীৰ আছে সেই শৰীৰবিলাকত প্ৰকাশমান হৈ থকা আত্মা তত্ত্বই হ'ল কৃষ্ণস্তু ভগৱান স্বয়ং হব ঘতে বৈঠহ অৰ্থাৎ প্ৰত্যেকটো শৰীৰতেই আত্মাৰূপত ভগৱন্ত বস্তু প্ৰকাশমান হৈ আছে কেনেকৈ প্ৰহ্লাদে অকণমান উদাহৰণ এটা দিছে যে যেহেন আকাশ আছে সৰ্বত্ৰে ব্যাপী তদনুৰূপ ভগৱন্ত বস্তু সমস্ত ঘতে ঘতে
প্ৰকাশমান হৈ আছে। ৰাম সমস্তে দেহিৰ সাক্ষী, কৃষ্ণ কৃপাময়, জীৱৰ নিয়ন্তা হৰি, জানিবা নিশ্চয়। আমি যে আজি পবিত্ৰ গুৰুগৃহলৈ আহিলোঁ, এই গুৰুগৃহলৈ অহাৰ লগে লগে আমাক যদি ইজনে সিজনক সোধা যায়, বোলে বাপ আৰু কোন আহিছে লগত, বোলে আই কাৰ লগত আহিল, এনেকৈ যদি ইজনে সিজনক সোধা যায়, তেতিয়া আমি প্ৰত্যেকেই বাস্তৱসন্মত পৃথিৱীখনৰ লগৰীয়া একোজনৰ নামটো কৈ দিম। কিন্তু গুৰুজনাই কৈছে আমি কাৰো লগত অহা নাই, ঈশ্বৰৰ ইচ্ছাতহে আমি সমস্তজনা ইয়াত আহি একত্ৰাৱিত হ'ব পাৰিছোঁ। এয়া কেৱল ঈশ্বৰৰ কৃপা। আমাৰ লগত কোনো পত্নী অহা নাই, আমাৰ লগত কোনো স্বামী অহা নাই, আমাৰ লগত কোনো বন্ধু অহা নাই, আমাৰ লগত কোনো লগৰীয়া অহা নাই। যদি আছে আমাৰ লগত, তেতিয়াহ'লে সেয়া হ'ল কেৱল কৃষ্ণস্তু ভগৱান স্বয়ং। এইটোৱে হ'ল শাস্ত্ৰসন্মতে সত্য। আৰু সেই সত্যটোক অনুধাৱন কৰিব নোৱাৰাৰ বাবে আমি পোনপটীয়াকৈ কৈ দিওঁ, বোলে মোৰ লগত শইকীয়া বাপ আহিছে, বোলে গগৈ বাপৰ লগতে মই আহিলোঁ। এনেধৰণে আমি মনৰ ভাৱনাটো প্ৰকাশ কৰোঁ। আমি কোনো কাৰো লগত অহা নাই, সকলো আমি ইয়াত একত্ৰাৱিত হৈছোঁ কেৱল ঈশ্বৰ কৃষ্ণদেৱৰ এক কণিকা কৃপাৰ বশত। পশু শৰীৰতো বিষয়ৰ সুখ পাই, তাহাক লাগিয়া মন এৰিও সদায়। হে মোৰ লগৰীয়াসকল, তোমালোকে মনত ৰাখিবা যে আমি আত্মাতত্বই এটা পশুৰ শৰীৰতো যদি প্ৰৱেশ কৰোঁ কেতিয়াবা কৰ্মৰ ফল ভোগ কৰিবৰ বাবে, কিন্তু সেই শৰীৰটোত সোমালেও আমি বিচৰা ধৰণে সুখ লাভ কৰিব পাৰিম, সেয়া হ'ল বিষয় সুখ। কিন্তু তাৰ অৰ্থে যদি মনটো আগবঢ়াই দিওঁ, তেতিয়াই আমি বিপদত পৰিব লাগিব। সেইকাৰণে শুনা, ধন পুত্ৰ ভাৰ্যামহী, কুঞ্জৰ যতেক, গৃহ গো মহিষ, আনু থাকয় অনেক। গৃহৰ মধ্যে পুত্ৰ, পত্নী, মাহী পেহী, খুৰা খুৰী, ভাই ভাতৃ ভতিজা, বৰদেউতাক আদি যি সম্পৰ্কেৰে আমি সমস্ত জনা বান্ধ খাই আছোঁ গৃহস্থী ধৰ্ম পালন কৰোঁতে, এনেকৈ অনেক ভানেদাৰ যত সম্পত্তি আছয়, অল্প আয়ু মনুষ্যৰ ক্ষণে ক্ষণে যায়। অনেক সা সম্পত্তিৰ ভাণ্ডাৰ থাকিলেও অল্প আয়ু মনুষ্যৰ ক্ষণে ক্ষণে যায়। আমাৰ আয়ুসটো সীমিত, খন্তেকীয়া। এই আয়ুসটো খন্তেকতে নাশ হৈ যাব। অৰ্থ কৰ্ম মানে সবে ৰয় নিশ্চয়, পুত্ৰ ভাৰ্যা কিবা প্ৰীতি সাধিবে সদায়। আনু শাস্ত্ৰে ইটো বাক্য সততে কহয়, ধনক এৰয় নুহি পুৰুষে নিশ্চয়। ও ৰামে পুৰুষক ধনে নুহি অৱশ্যে এৰিব, কহিলো শুনিస్తే ইটো এৰাই এৰি হুইবে।
যেতিয়ালৈকে জীৱতত্বই ধন সম্পত্তি মাটি বাৰী গাড়ী ঘোঁৰা ইয়াৰ চিন্তাতে আমি ব্ৰতী হৈ থাকিম, তেতিয়ালৈকে জীৱৰ মুকুতি সাধন নহয়। আৰু যেতিয়াই যেতিয়াই সেই চিন্তাৰ পৰা মনটো আঁতৰ কৰি মন গোবিন্দ মহাপ্ৰভু কৃষ্ণদেৱৰ চৰণত লগাই দিম, অৰ্পণ কৰি দিম, তেতিয়াই তেতিয়াই জীৱৰ মংগল সাধন হ'ব।